ৰূপেশ বৰা ডাঙৰীয়াৰ লগত কি বিভাগটোৰ দায়িত্ব আছে। আমি তেওঁলোকক প্ৰথমে আজি অনুৰোধ কৰিছো এই সংবাদ মাধ্যমৰ জৰিয়তে, কিয়নো এই 10 তাৰিখৰ আগত যদি তেওঁলোকে আমাৰ সমস্যা সমাধান নকৰে, যে পৰৱৰ্তী আমি 14 তাৰিখে আমি ৰাজভৱন ঘেৰাও কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। কাৰণ আমি যৌথ সমিতিয়ে ইতিমধ্যে সিদ্ধান্তও কৰিছো 11 তাৰিখে আমি হাইকোৰ্টত দ্বাৰস্থ হ'ম সফটওয়্যার সিস্টেমক। কারণ এই যে সফটওয়্যার সিস্টেম আমাক চাপি দিছে, এই সফটওয়্যার সিস্টেমটো কোনো ধরনের সফটওয়্যার হয়ে থাকা নাই। এইটো এটা বাঁকা সিস্টেম বনাইছে তেওঁলোকে। কাৰণ কিয় বাঁকা সিস্টেম বনাইছে? ইয়াত 24,696 জন গৃহৰক্ষী অসমত আছে। সফটওয়্যার সিস্টেমত মাত্ৰ ইয়াত 20% গৃহৰক্ষী জনহে সফটওয়্যার সিস্টেমত আছে। বাকি 80% গৃহৰক্ষী জন প্ৰতিখন জিলাৰ এসপি বিলাকে নিজা নিজিকৈ ৰাখি লৈছে। হোমগাৰ্ড যিহেতু সকলোৰে কামৰ সমান, ইয়াত কিহৰ 20% গৃহৰক্ষী জন সফটওয়্যাৰত আনিব, 80% গৃহৰক্ষী জন তেওঁলোকে এসপি বিলাকে নিজা নিজিকৈ ৰাখিব। ইয়াত আমি কোনো কাৰণত মানি নলওঁ। আৰু এই সফটওয়্যার যিটো আপডেট দিয়া বুলি আমি শুনে পাইছো তেওঁলোকৰ জিলা অধীনক মহোদয়ৰ জৰিয়তে, এই আপডেটত যদি কোনোবা গৃহৰক্ষী জনে সেই টাইমত নাযায় তেতিয়াহ'লে 3 বছৰলৈকে তেওঁলোকক বোলে বেন কৰি থৈ দিয়া যাব। এইটো কোনো কাৰণত বিশ্বাস কৰা নহ'ব। আৰু এই বিশ্বাস চিষ্টেমটো অতি সোনকালে গৃহৰক্ষীৰ ডিজি অফিচৰ ডিপাৰ্টমেণ্টক অতি সোনকালে বন্ধ কৰাৰ কাৰণে আহ্বান জনাইছো। ল'ৰাই যদি কিবা দুখ কৰে তাৰ ওপৰত এনকুৱাৰী কৰক, এনকুৱাৰী কৰি ব্যৱস্থা কৰক। কিন্তু কোনো ধৰণৰ এনকুৱাৰী নকৰাকৈ তেওঁলোকে লগে লগে ডিচাৰ্জ কৰা চিষ্টেমটো আমি সন্থাই তীব্ৰভাৱে গৰিহণা দিছো। আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যে অতি সোনকালে অধিসূচনা জাৰি হোৱাৰ আগত যদি গৃহৰক্ষী জোৱানৰ এই সফটওয়্যার সিস্টেম সমস্যা সমাধান নকৰে, যে পৰৱৰ্তী পৰ্যায়ত গৃহৰক্ষী জোৱানে কি কাৰ্যসূচী ল'বলৈ বাধ্য হয়, আমাক তেওঁ দোষাৰোপ কৰি লাভ নাই। আৰু মাননীয় ডিজি মহোদয়কো অনুৰোধ জনাইছো হৰমিত সিং ছাৰক যে এই কাৰ্যসূচীত যদি কোনোবা গৃহৰক্ষী জোৱানৰ অপ্ৰীতিৰ ঘটনা ঘটে তাৰ বাবে দায় গৃহ বিভাগ আৰু পুলিচ প্ৰশাসন দায়ী। কাৰণ আমি বাৰম্বাৰ তেওঁলোকক আমন্ত্ৰণভাৱে আমি সাক্ষাৎকাৰৰ কাৰণে কপি দিছো। আৰু তেওঁলোকে আমাক আজি প্ৰায় 4 বছৰ হ'ল এখন আমাক কমিটি বনাই দিছে সফটওয়্যার সিস্টেমক লৈ। সেই কমিটিখনকো তেওঁলোকে গুৰুত্বহীন কৰিছে। কমিটিখনক নামাতাকৈ, কমিটিৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ ডিজি অফিচে ক'ত অধিকাৰ পালে যে সফটওয়্যার সিস্টেম আপডেট দিয়াৰ কাৰণে? ডিজি অফিচে কোনে অধিকাৰ দিলে সফটওয়্যার সিস্টেম আপডেট দিয়াৰ কাৰণে? 4-5 জন বিষয়াজনে গোটেই হোমগাৰ্ড ডিপাৰ্টমেণ্টটো তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। আৰু ইয়াক কি কৰিছে তেওঁলোকে এটা চক্ৰান্তমূলক কৰি তেওঁলোকে চিভিল ডিফেন্স এটা নতুনকৈ ওলাইছে। চিভিল ডিফেন্স ওলাই গৃহৰক্ষী জোৱানৰ যিবিলাক পোষ্ট আছে সেই পোষ্টবিলাক তেওঁলোকে ধ্বংস কৰি চিভিল ডিফেন্সৰ মানুহবিলাক সোমাব ধৰিছে। সেইটো কাৰণে অসমৰ গৃহৰক্ষী জোৱানক মই প্ৰতিজন গৃহৰক্ষী জোৱানক আজি সন্থাৰ পৰা আহ্বান জনাইছো যে আপোনালোকে সকলোৱে 10 তাৰিখে দলে বলে ওলাই আহক, প্ৰতিখন জিলা অধীনকৰ কাৰ্যালয়ত আপোনালোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰক। আৰু পৰৱৰ্তী 14 তাৰিখে আপোনালোকে ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ কাৰণে সাজু হৈ থাকক। আমি পৰৱৰ্তী 14 তাৰিখে ৰাজভৱন ঘেৰাও কাৰ্যসূচী ল'বলৈ আমি সাজু হৈছো। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই সংবাদমেলৰ জৰিয়তে আকৌ অনুৰোধ জনাইছো যে আপুনি লাষ্ট কেবিনেটত হলেও গৃহৰক্ষী জোৱানৰ সমস্যা এটা হলেও আপুনি দূৰ কৰক। তাৰ কাৰণে আপোনাক অনুৰোধ জনাইছো।